এটা স্বয়ংসম্পূৰ্ণ অৰ্থনৈতিক আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব, যাতে সেই পঞ্চায়তৰ অধীনৰ প্ৰতিখন গাঁৱৰ ধন গাঁৱতে চাৰ্কুলেট হৈ থাকে, আৱৰ্তন হৈ থাকে। গাঁৱৰ টকা যাতে গাঁৱতে থাকে, গাঁৱৰ টকা যাতে বাহিৰলৈ যাব নোৱাৰে। এই কামটো কৰিবৰ কাৰণে আমি কি কৰিছো, প্ৰতিখন গাঁৱতে স্থানীয় কেঁচামালৰ মূল্য সংযোজন, স্থানীয় কেঁচামাল বিলাহী, সেইটো মূল্য সংযোজন কৰিম। কেনেকে কৰিম? বিলাহীৰ পৰা চচ বনাম, বিলাহীৰ পৰা টক বনাম। তাৰ কাৰণে এইবিলাক ইণ্ডাষ্ট্ৰী আমি কৰি দিছো। চাওক আপোনালোকে, কেঁচামাল বিক্ৰীৰ সলনি গাঁৱতে মাইক্ৰ উদ্যোগ স্থাপন কৰা হ'ব। কলৰ মিডিয়াম ইণ্ডাষ্ট্ৰীটো খুলিমেই, সৰু সৰু মাইক্ৰ উদ্যোগ, আকৌ কেঁচামাল বিলাক যাতে এনে লোকচান নহয় তাৰ কাৰণে সৰু সৰু বোলে মৰাপাট হৈছে, মৰাপাটৰ উদ্যোগ। আমাৰ তাত বোলে তামোলৰ পাত পৰিছে, তামোলৰ পাতৰ পৰা এইবিলাক ডিছ বনোৱাৰ উদ্যোগ, মহিলাবিলাকৰ তাঁতশালৰ উদ্যোগ। এনেকে অসমৰ এগৰাকী মানুহকো আমি ফ্ৰীকে মানে নিবনুৱা হৈ থাকিবলৈ নিদিওঁ। কলৰ পৰা শিশু খাদ্য, পেলনীয়া অংশৰ পৰা আঁহ উৎপাদন, আহেৰে কাপোৰ, ৰছী, বেগ, বাচন বৰ্তন আদি নিৰ্মাণ, গাঁৱতে উৎপাদন, গাঁৱতে নিয়োগ, গাঁৱতে আয়। আমাৰ শ্লোগানটো কি শুনিলেনে? ইয়াত যেনেকে শ্লোগানটো কি আছিলে, পথাৰখন হ'ব সম্পূৰ্ণ পেছাদাৰী, বাৰীখন হ'ব স্বাৱলম্বী। পথাৰখন হ'ব সম্পূৰ্ণ পেছাদাৰী, বাৰীখন হ'ব স্বাৱলম্বী। ইয়াৰ শ্লোগানটো হ'ল গাঁৱতে উৎপাদন, গাঁৱতে নিয়োগ, গাঁৱতে আয়। গাঁৱতে উৎপাদন, গাঁৱতে নিয়োগ, গাঁৱতে আয়। গাঁৱত ধন গাঁৱতে আৱৰ্তন হ'ব, স্বাৱলম্বী গ্ৰাম্য অৰ্থনীতি আমি গঢ়ি তুলিম। তাৰপাছত নগৰত, গাঁৱত যেনেকে ধৰণে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি গোটেই মানুহবিলাকক কাম দিম। এটা ল'ৰাইও যাতে বেংগলোৰ যাব নালাগে, এটা ল'ৰাই যাতে চেন্নাই যাব নালাগে, এটা ল'ৰাই যাতে বেলেগলৈ যাব নালাগে, তাৰ কাৰণে পেছাদাৰী অসমখন লৈ আহা। তাৰ কাৰণে নগৰ স্বৰাজত কি কৰিম দেখিছে নাই? প্ৰথমটোৰ নাম দিলো সেউজ স্বৰাজ, 2 নম্বৰটোৰ নাম দিলো গ্ৰাম স্বৰাজ, 3 নম্বৰখনৰ নাম টাউনত নগৰ স্বৰাজ। যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব টাউনখন। অলপ পিছত যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব। স্বয়ংক্ৰিয় উচ্চ প্ৰযুক্তি সম্পন্ন লজিষ্টিক হাব, প্ৰত্যেকখন টাউনত লজিষ্টিক হাব বনাই দিম, উচ্চ ক্ষমতা সম্পন্ন। ডেকা ল'ৰাবিলাকে গৈ ঘৰত কাম কৰিলে 3 ঘণ্টা এই লজিষ্টিক হাবলৈ গৈ কি কৰিব জানে নাই? ইয়ালৈ গৈ আমেৰিকাৰ কোনোবা এটা কোম্পানীত 3 ঘণ্টা কাম কৰি এদিনত $100 উপাৰ্জন কৰিব। ইয়াতে কাম কৰক বা অন্য ক'ৰবাত কাম কৰক, কাম কৰি ইয়াতে কি কৰিব, একদম নিজৰ ডিজিটেল ডেলিভাৰী হ'ব। ইয়াৰ পৰা বস্তুবিলাক নি আমি ঘৰে ঘৰে বস্তু দিমগে। বজাৰখন, আমাৰ অসমৰ বজাৰখন আমি বেলেগক এৰি নিদিওঁ। আৰু এতিয়া যে ব্লিংকিট আহিছে, এতিয়া যে আমাজন আহিছে, আমি নিজে নিজৰ বস্তু অসমৰ প্ৰতিখন গাঁৱত দিমগে। মানুহে গাঁৱত কাম কৰি থাকিব, ঘৰতে গৈ কিবা এটা বস্তু লাগে পাই যাব। শাৰী এখন লাগে বোলে, ধৰ তোমাক এখন চুইজাৰ এযোৰ লাগে, ফটককে ঘৰতে গৈ দি আহিমগে। ধৰ ইয়াক মোৰ ভাইটোক যদি চাৰ্ট এটা লাগে, ঘৰতে গৈ চাৰ্ট পাই যাব। একদম এনেকুৱা ধৰণে আমি এই ডেলিভাৰী চিষ্টেম কৰি ল'ম। ডিজিটেল কো-ৱৰ্কিং স্পেচ, ইয়াতে ফ্ৰিলেন্সিঙৰ ট্ৰেইনিং দিম, কোডিঙৰ ট্ৰেইনিং দিম, ডিজিটেল মাৰ্কেটিঙৰ ট্ৰেইনিং দিম। একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এইটো হ'ব একদম আমাৰ কি কয় আপোনাৰ ইণ্টাৰনেট হাউচ। ইয়াত থাকিব IT হাব, এইটো খালি গুৱাহাটীত থাকিব। আটাইতকৈ ডাঙৰ IT হাবটো গুৱাহাটীত থাকিব। তাৰপিছত উদ্যোগীকৰণ, চহৰত আকৌ উদ্যোগ কৰিম। ভীমকল ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শিশু খাদ্য কাৰখানা, কঁঠাল ব্যৱহাৰ কৰি উদ্ভিদজাত নিৰামিষ মাংস, কঁঠালৰ পৰা বেবি ফুড বনামেই। আজিকালি নিৰামিষ মাংস খাই নহয়, নিৰামিষ মাংসৰ উদ্যোগ বনাম। চাওক আপোনালোকে, এইটো কঁঠাল কাটি আছো, ইয়াত টেষ্ট কৰি আছে, দেখিছেনে? এনেকে কঁঠালৰ পৰা এইটো আমি বস্তু বনাই, প্ৰডাক্ট বনাই এইটো কৰি দিম। তাৰপিছত কাজি নেমু আৰু গোল নেমুৰ পৰা প্ৰসাধন সামগ্ৰী, আপোনালোকে আমি যে মুখত গাত ঘঁহো বডি শ্বেম্পু, কি কয় বডি, কি বুলি কয়, বডি ক্ৰীম, এইবিলাক কাজি নেমু, গোল নেমুৰ পৰা এইবিলাক বনাম। আৰু তেলো ইয়াৰ পৰা বনাম। দেখিছেনে? ইয়াতে অসমত ডাটা কেন্দ্ৰ থাকিব, কৃত্ৰিম বুদ্ধিমত্তাৰ কোম্পানী থাকিব, বিশ্বৰ শীৰ্ষস্থানীয় IT কোম্পানীসমূহৰ বিষয়ক অৰ্থনৈতিক অঞ্চল এটা তৈয়াৰ কৰি দিম, IT হাব। নেক্সট আনক পেছাদাৰী অসম। এইটো নগৰ স্বৰাজটো আপোনালোকক দেখুৱালো, ইয়াত লগাই দিয়ক।
অকণ ওপৰত তাৰ ওপৰতে দি দিলে হ'ল অকম আমাৰ 4 নম্বৰ কম্পোনেন্টটো হ'ল প্ৰফেচনেল আছাম মই যে কালি আপোনালোকক আমাৰ বাজেট ভাষণত মই কৈ আছিলো যে আমাৰ বাজেটখন হ'ব লাগিছিলে অসমীয়া মানুহবিলাকক প্ৰফেশন কৰিবৰ কাৰণে কৰা বাজেট আমাৰ বাজেটখনত আগতে মহিলাবিলাকক যেনেকে অৰুণোদয় দিছিলে 1250 টকা এতিয়া ডিগ্ৰী ষ্টুডেন্ট বিলাককো 1250 টকা দি তেওঁলোককো অৰুণোদয় দিব খোজা হৈছে নামটো বেলেগ দিছে নিযুত মইনা নিযুত বাবু এইবিলাক কৰি ডিগ্ৰী ষ্টুডেন্ট বিলাককো আমাৰ হিতাধিকাৰী বনাব খুজিছে আমি এটো কোৱা নাই আমি কৈছো যে ডিগ্ৰী ষ্টুডেন্টক আমি পঢ়াৰ খৰচ দিম পুৰা বিনামূলীয়া শিক্ষা কিন্তু তেওঁলোকৰ প্ৰত্যেকে চাকৰি পাব এওঁলোকে 1250 টকা দিব নিবনুৱা কৰিবৰ কাৰণে ফেক্টৰী বনাব আজিকালি কলেজ ইউনিভাৰ্চিটি বিলাক নিবনুৱা বনোৱাৰ ফেক্টৰী হে আমি কি কৰিম আপোনালোকে চাওক কেনেকে কাম দিম চাব দেই যেতিয়া লৰা এটাই স্কুল বা কলেজ এৰিব কলেজ এৰাৰ লগে লগে তাক সুধিম যে তই কেলে কলেজ এৰিছ ভাইটি বোলে মোৰ মা দেউতা ঢুকালে মই বেংগলোৰত গৈ সিকিউৰিটি গাৰ্ড কৰিম লগে লগে তাক ট্ৰেইনিং দিম কি ট্ৰেইনিং দিম হিন্দী আৰু ইংৰাজী আৰু লগতে কি কৰিম আমি বেটেলিয়নৰ ট্ৰেইনিং দিম বেটেলিয়নৰ ট্ৰেইনিং দিও থাকিতে এই এমাহত 5000 টকাকে আকৌ তাক ফেলোশ্বিপো দিম জলপানিও দিম স্কলাৰশ্বিপো দিম 5000 টকাকে দিম এনেকে পঢ়াই লৰাটোক কি কৰিম বোলে সিকিউৰিটি গাৰ্ড কৰিবলৈ যাবি তাৰ আগতে বেটেলিয়ন শিকাই দিম হিন্দী শিকাই দিম ইংৰাজী শিকাই দিম তেতিয়াহ'লে কি হ'ব জানেনে তেতিয়াহ'লে সি আগতে 18000 টকা দৰমহা পায় এতিয়া বেংগলোৰত গৈ ডাইৰেক্টলি 50000 টকা দৰমহা পাব ডাইৰেক্টলি 50000 আমাৰ ঘৰত কাম কৰা বাইজনী সেই বাইজনীয়ে 3000 টকা পায় 4000 টকা পায় মানুহৰ ঘৰত কাৰণ হাতেৰে তাই মজিয়া বসে মই তাইক একদম আমাৰ বাইদেউ গৰাকীক যি আমাৰ ঘৰত কাম কৰা মহিলা গৰাকীক কি কৰিম একদম আপ টু ডেট কেনেকে ঘৰ চাফা কৰে তাৰ ট্ৰেইনিং দি দিম লগত এটা ইউনিফৰ্ম দি দিম লগত এখন আইডেন্টিটি কাৰ্ড দি দিম চৰকাৰৰ লগত ৰেজিষ্টাৰ কৰি দিম তেতিয়া সেই মহিলা গৰাকীক কোনো ঘৰতে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰু তেওঁৰ দৰমহা তেখেতৰ দৰমহা নিজে বাঢ়ি যাৰ ঘৰত আগতে 3000 পাইছিলে তেওঁৰ ঘৰত 12000 টকাকে দিব তিনি ঘৰত কাম কৰিলে 36000 টকা দৰমহা পাব তাৰপিছত আমাৰ যিমান বিলাক বিহুটোক আমি একদম মানে প্ৰত্যেকখন স্কুলতে বিহুৰ ট্ৰেইনিঙৰ মাষ্টৰ থাকিব ঢোলৰ ট্ৰেইনিঙৰ মাষ্টৰ থাকিব বাগৰম্বুৱা ট্ৰেইনিঙৰ মাষ্টৰ থাকিব কাৰ্বি বেম্বো ডেন্সৰ মাষ্টৰ থাকিব মিচিঙৰ গুমৰাগৰ টিচাৰ থাকিব সব স্কুল বিলাকত মানে চাকৰি পাব সবে মাষ্টৰ হ'ব যোনে গাঁৱত সংস্কৃতি চৰ্চা কৰে তেওঁ একোজন শিক্ষকত পৰিণত হ'ব আৰু শিক্ষকত পৰিণত হৈ তেওঁলোকক আমি এনেকে প্ৰফেশনেলি পৰ্যটন কেন্দ্ৰ খুলিবৰ কাৰণে গোৱাত পৰ্যটন কেন্দ্ৰ খুলিবৰ কাৰণে আন্দামানত পৰ্যটন কেন্দ্ৰ খুলিবৰ কাৰণে দিল্লীত পৰ্যটন কেন্দ্ৰ খুলিবৰ কাৰণে অসমৰ পৰ্যটন কেন্দ্ৰ খুলিবৰ কাৰণে সবকে আমি ট্ৰেইনড আপ কৰি দিম শিক্ষাৰ আমূল পৰিৱৰ্তন ডাটা ড্ৰাইভেন গভৰ্নেন্স এইটো কিন্তু ইন্টাৰেষ্টিং ধৰক আমি কাৰোবাৰ এজনক এই ফিনিচিং স্কুলত শিকাই দিলো এইটো বৰ ডাঙৰ কনচেপ্ট ফিনিচিং স্কুল এৰাৰ পাছত এখন স্কুলত পঢ়াম সেইখনৰ নাম ফিনিচিং স্কুল সেইখনত জীৱনৰ কাৰণে কামটো শিকাই দিয়া হ'ব কেনেকে চলিব লাগিব স্কুলতটো অকল হেৰিয়ে শিকালে পঢ়াহে শিকালে ইয়াত কেনেকে জীৱনটো চলিব তাক শিকাই দিম সেই শিকাই দিবৰ কাৰণে কি কৰি দিম তাৰ পাছত সেই শিকাৰ পাছত ইয়াত তেওঁক এখন পৰিচয় পত্ৰ দি দিম তেওঁৰ হাতত ইয়াত থাকিব সেইখন ইন্টাৰনেটত ট্ৰেছ কৰি দিলে গম পাব যে আমাৰ গাঁৱত এটা মেকানিক আছে আমাৰ গাঁৱত এটা সফটৱেৰ ইঞ্জিনিয়াৰ আছে আমাৰ গাঁৱত এটা সিকিউৰিটি গাৰ্ড কৰিব পৰা ল'ৰা আছে এনেকে ধৰণে অৰ্থনৈতিক পৰিচয় পত্ৰ দি দিয়া হ'ব GI টেগ কৰি দিয়া হ'ব আৰু গোটেই ITI যিমান বিলাক বনাইছে একদম গেলা গান্দা যিবিলাক ITI বনাইছে সেইবিলাকত নতুন প্ৰযুক্তি বনোৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ব নেক্সট পেছাদাৰী অসম এইবিলাক হ'ব পেছাদাৰী অসমৰ পাছৰটো আনা হৈ যাব সেইখন হৈ গ'ল আৰু ইমান দেখুৱাই নেথাকো নেক্সট কি আছে